হয়, শোণিতপুৰ জিলাত ঢেকীয়াজুলি সমষ্টিৰ অন্তৰ্গত অৰিয়নতলী গাঁৱত এদল যুৱকে কৃষিকাৰ্যৰ জৰিয়তে দেখুৱাইছে স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন। আচলতে বজাৰো আমাৰ পথাৰো আমাৰ এই মন্ত্ৰক সাৰোগত কৰি এইবাৰ ইয়াৰ কেইবাখনো গাঁৱৰ আচলতে উদীয়মান যুৱকসকলে তেওঁলোকে প্ৰায় 1200 বিঘা মাটি তেওঁলোকে ইয়াত কৃষিকাৰ্যৰে কৰি তেওঁলোকে নিজে স্বাৱলম্বী হোৱাৰ লগতে পৰিয়ালক তেওঁলোকে পোহপাল দিছে। যি সময়ত বহিৰাজ্যলৈ কৰ্মসংস্থাপনৰ কাৰণে ইয়াৰ পৰা যি নিবনুৱা যুৱক যুৱতীসকল গৈ বিভিন্ন সময়ত বহু ঘাট প্ৰতিঘাতৰ আচলতে সন্মুখীন হ'বলগীয়া হৈছে আৰু সেই সময়তে এইসকল যুৱকে অৰিয়নতলী গাঁৱৰ এইসকল যুৱকে দেখুৱাইছে, উদীয়মান যুৱকে দেখুৱাইছে। লগত উপস্থিত আছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বড়ো আছে। মই তেখেতৰ ওচৰলৈ যাবলৈ বিচাৰিম। তেওঁ যদিও এটা সংগঠনৰ লগত জড়িত, কিন্তু তেওঁ কৃষিকৰ্মৰ লগতে জড়িত। কৃষিকাৰ্যৰ জৰিয়তে তেওঁ নিজৰ পৰিয়াল পোহপাল দি আহিছে, স্বাৱলম্বিতা তেওঁ এই কৃষিকাৰ্যৰ জৰিয়তে দেখুৱাইছে। মই তেওঁৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ। কি ক'ব দাদা? প্ৰথমতে আমি এই অঞ্চলৰ কৃষক বন্ধুসকলৰ পৰা মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে আজি নিজেই পথাৰৰ মাজলৈ আহি ধাননিৰ পথাৰত আজি আমাৰ বাৰ্তা ল'বলৈ আহিছে। আৰু আপোনালোকৰ জৰিয়তে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংগাল ডাঙৰীয়াৰ জৰিয়তে চৰকাৰখনক ক'ব বিচাৰিছোঁ যে আমাৰ এই অঞ্চলৰ প্ৰায় 6-7খন গাঁও, 1 নম্বৰ অৰিয়নতলী, 2 নম্বৰ অৰিয়নতলী, পদ্মবিল, ৰামপুখুৰী, বেদনাথ বস্তি, পূব ভংগা মন্দিৰ, এই স্থানীয় থলুৱা যুৱকে আজি 2-3 বছৰমানৰ পৰা দুটা খেতি কৰিবলৈ লৈছে। এইবাৰ প্ৰায় 180জন যুৱকে 1200 বিঘা মাটি আপোনাৰ খেতি কৰিছে। আমাৰ হাতত ডাটা আছে। আপুনি ইয়াত থকা উপস্থিত কৃষকসকলে প্ৰায় কোনোবাই 40 বিঘা, কোনোবাই 30 বিঘা, কোনোবাই 20 বিঘা এই ধৰণে খেতি কৰিছে। আৰু খেতি কৰাৰ পাছত এতিয়া আমাৰ লাভালাভ কি হ'ব? আমি গোটেইখিনি উৎসাহৰে আচলতে পথাৰলৈ ওলাই আহিছোঁ এই কাৰণে যে আমাৰ পৈতৃক সম্পত্তি হিচাপে পোৱা এই খেতি পথাৰ আমি আমাৰ দখলত ৰাখিব লাগিব আৰু খেতি কৰিব লাগিব। অৰ্থনৈতিকভাৱে আমি আগুৱাই যাব লাগিব। কিন্তু আমি দেখিবলৈ পাইছোঁ যে আমাৰ এই অঞ্চলত পানী যোগানৰ ব্যৱস্থাটো নাই, জলসিঞ্চনৰ কোনো ধৰণৰ ব্যৱস্থা নাই। জলসিঞ্চনৰ ব্যৱস্থা নাই। প্ৰায় 1 কিলোমিটাৰ কাৰেণ্ট নি পেলাই, ঘৰৰ পৰা কাৰেণ্ট নি পেলাই তাত মিটাৰ বহুৱাই, চুৰকৈ নহয়, মিটাৰ বহুৱাই আপোনাৰ বৰিং বহুৱাই নিজে আপোনাৰ মেচিন গাঁঠিৰ ধন খৰচ কৰি খেতি কৰিছে। আৰু য'ত কাৰেণ্ট নাই তাত আপোনাৰ ডিজেল, আপোনাৰ চেলো ফিল্টাৰ ব্যৱহাৰ কৰি পেলাই খেতি কৰিছে। উপযুক্ত সময়ত আমাৰ ইয়াত আপোনাৰ কঠীয়া নাপাওঁ, সাৰৰ দাম বহুত। এতিয়া ধান কাটিবৰ সময়ত ধানৰ মূল্য আপোনাৰ নাই। এতিয়া এবিঘা মাটিত যদি 8,000-9,000 টকা খৰচ হয়, 500 টকাকৈ যদি আমাৰ আপোনাৰ ধান বিক্ৰী কৰিব লগা হয়, কি হ'ব? গতিকে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ যে এই অঞ্চলৰ থলুৱা যুৱক যিহেতু পথাৰলৈ ওলাই আহিছে, আমাক অলপ সকলো দিশৰ পৰা সুবিধাখিনি প্ৰদান কৰক। য'ত লাইন নাই তাত লাইনৰ ব্যৱস্থা কৰক, য'ত আপোনাৰ ৰাস্তা নাই ৰাস্তাখিনি আমাক ঠিক কৰি দিয়ক, আৰু য'ত পানী যোগানৰ ব্যৱস্থা নাই তাত পানী যোগানৰ ব্যৱস্থা কৰক। দেখিব এই অঞ্চলৰ যুৱকক দেখি অন্যান্য অঞ্চলৰ থলুৱা যুৱক পথাৰলৈ ওলাই আহিব। গতিকে আমি এইখিনিকে আহ্বান জনাইছোঁ যে আমাৰ যিটো উৎসাহ, এইবাৰ মোক বহুতেই কৈছে দাদা অহা বছৰ নকৰোঁ বুলি। কিয় নকৰিবি? কৈছে ধান নহ'ল, খৰচ বেছি হ'ল। বোলো নহয়, কৰিব লাগিব এইকাৰণে যে আমাৰ ল'ৰাই পথাৰত আহি এইকাৰণে কৰিব লাগিব। আমাৰ গাঁৱৰ বহু ল'ৰা বাহিৰলৈ গৈছে, ভাৰতৰ বিভিন্ন ৰাজ্যলৈ গৈছে। আমি সেই ল'ৰাবিলাকক কৈছোঁ তোমালোকে আহা, পৈতৃক সম্পত্তি আছে, মাটি আছে, মাটিত খেতি কৰা। গতিকে উৎসাহটো যদি চৰকাৰৰ ফালখনৰ পৰা নাপাওঁ, প্ৰশাসনৰ ফালৰ পৰা নাপাওঁ, এইখিনি মন ভাঙি যাব। গতিকে চৰকাৰলৈ আমি এই আহ্বান জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।